নাজিৰাত গোহালি সদৃশ অংগনবাদী কেন্দ্ৰ সমাজ কল্যাণ বিভাগৰ পয়ালগা ছবি অংগনবাদী কেন্দ্ৰৰ অৱস্থা গুৱাহাটীতকৈও জৰাজীৰ্ণ সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত অংগনবাদী কেন্দ্ৰৰ জৰাজীৰ্ণ অৱস্থা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্নয়ন আৰু বিকাশৰ শ্লোগান আওৰাই থকাৰ সময়তে নাজিৰা সমষ্টিৰ অন্তৰ্গত নপুখুৰী গাঁও পঞ্চায়তৰ 5 নম্বৰ ৱাৰ্ডৰ তলমৰাণ গাঁৱৰ অংগনবাদীৰ কেন্দ্ৰৰ দুৰৱস্থাই উন্নয়নৰ দাবী অসাৰ প্ৰতিপন্ন কৰিছে নামত থকা এই কেন্দ্ৰটিত কণ ছাত্ৰ-ছাত্ৰীক দিব নোৱাৰে কোনো ধৰণৰ শিক্ষা কাৰণ কেন্দ্ৰটি বৰ্তমান শিক্ষাদানৰ বাবে 1% উপযোগী নহয় জহি খহি গৈছে পকিৱাল গৃহটোৰ চৌহদ এতিয়া কেৱল হাবিৰে আগুৰি ধৰিছে কেন্দ্ৰটিত অধ্যয়ন কৰা কণমানি কেইটাক স্থানীয় এখন প্ৰাথমিক বিদ্যালয়ত প্ৰয়োজনীয় শিক্ষা দি থকা হৈছে এনেদৰে চলি আছে ৰাজ্য চৰকাৰৰ অধীনৰ একাংশ অংগনবাদী কেন্দ্ৰ নাজিয়া সমষ্টিৰ নপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত তলমৰাণ গাঁৱত আমি দেখিবলৈ পাইছোঁ যে এখন অংগনবাদী কেন্দ্ৰ তলমৰাণ গাঁও অংগনবাদী কেন্দ্ৰ এই কেন্দ্ৰখন একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে এই কেন্দ্ৰখনত যি প্ৰাথমিক ছাত্ৰ-ছাত্ৰীসকলে তাত শিক্ষা গ্ৰহণ কৰে আৰু সমাজ কল্যাণ বিভাগৰ যি একেবাৰে দুৰৱস্থা যি একেবাৰে পুতৌ লগা অৱস্থা এয়া সত্য প্ৰকাশ পাইছে আৰু অসম চৰকাৰে যি ঢাকঢোল বজাই থাকে যে অসমত সবকা সাথ সবকা বিকাশৰ নামত যি ঢাকঢোল বজাই থাকে ফটাঢোল কোবাই থাকে এয়া সকলো ৰাইজে দেখিছে আৰু আমিও দাবী জনাইছো যাতে এই অংগনবাদী কেন্দ্ৰখন অতি সোনকালে নিৰ্মাণ হ'ব লাগে পুনৰ নিৰ্মাণ হ'ব লাগে কণ ছাত্ৰ-ছাত্ৰীসকলে কাষতে থকা প্ৰাথমিক বিদ্যালয়ত গৈ তেওঁলোকে অংগনবাদী যিগৰাকী কৰ্মীগৰাকীয়ে শিক্ষাদান কৰি থাকে আৰু গতিকে আমি এই অংগনবাদী কেন্দ্ৰটো যাতে অতি সোনকালে নিৰ্মাণ কৰি দিয়ে তাকে আমি চৰকাৰক দাবী জনাইছো পাওঁ যে গেলেকী অঞ্চলৰ আৰু এনেধৰণৰ অংগনবাদী কেন্দ্ৰ আছে যিসমূহ কেন্দ্ৰ কিছুমান টিং এৰা কিছুমান পাৰ্লিঙৰ যি পচি গৈছে গতিকে সেইসমূহ যাতে নিৰ্মাণ হয় আৰু অসম চৰকাৰে আমি পুনৰ দাবী জনাইছো যাতে এই যি দুৰৱস্থা সমাজ কল্যাণ বিভাগ আৰু অসম চৰকাৰৰ গতিকে আমি গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছো যাতে এনেধৰণৰ কণ ছাত্ৰ-ছাত্ৰীসকলক লৈ হেতালি নেখেলে তাৰ বাবে আমি গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছো নাজিৰাৰ পৰা ৱাহিদ আলী ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত